মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ 5000 MCQ চিৰিজৰ পাৰ্ট 7। পাৰ্ট 7ত আমি কুৱেশ্যন নম্বৰ 150ৰ পৰা আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো আছিল দ্য আদাৰ নেম অফ কুৰ্গ ইজ। কুৰ্গৰ অন্য এটা নাম কি? ইয়াতে তোমালোকে অপশ্যনসমূহ চাব পাৰিবা। ইয়াতে গোটেইখিনি অপশ্যন দি থোৱা আছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চিত থকাটো। কোডাগু হৈছে কুৰ্গৰ অন্য এটা নাম। ঠিক আছে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 151। কুৱেশ্যনটো আছিল কুৰ্গ ইজ ফেমাছ ফৰ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড ডেছ। ইয়াতে তোমালোকৰ যিটো খালী ঠাই দিয়া আছে, খালী ঠাইত কি হ'ব এই অপশ্যনকেইটাৰ ভিতৰত তোমালোকক সুধিছে। অপশ্যন চি এত আছিলে টি প্লান্টেশ্যন, অপশ্যন বিত আছিলে কফি প্লান্টেশ্যন, অপশ্যন চিত আছিলে ৰাবাৰ প্লান্টেশ্যনছ, অপশ্যন নম্বৰ ডিত আছিলে ককোৱা প্লান্টেশ্যনছ। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো। কুৰ্গ ইজ ফেমাছ ফৰ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লান্টেশ্যন। গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহি থাকে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 152। অভাৰ ডেছ ক্ৰ'ৰ কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড। অভাৰ ডেছ ক্ৰ'ৰ অফ কাপছ অৰ্থাৎ প্ৰতিদিনে কিমান ক্ৰ'ৰ কাপ চাহ ড্ৰাংক কৰা হয় গোটেই পৃথিৱীত সুধিছে। অপশ্যন এত আছিলে 60 ক্ৰ'ৰ, অপশ্যন বি 70 ক্ৰ'ৰ্ছ, অপশ্যন চি 80 ক্ৰ'ৰ্ছ, অপশ্যন নম্বৰ ডি 90 ক্ৰ'ৰ্ছ। গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো। অভাৰ 80 ক্ৰ'ৰ কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 153। কুৱেশ্যনটো আছিল ডেছ দি প্লাণ্টছ গ্ৰিউ আউট অফ বোধিধৰ্মাছ আইলিডছ। তোমালোকক যদি 5000 MCQ চিৰিজৰ গোটেইখিনি কুৱেশ্যন আনচাৰ লগতে প্ৰি বৰ্ড এক্সাম, হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰসমূহৰ লগতে এই চেনেলটোত আপলোড কৰা গোটেইখিনি নোটছ লাগে, আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰিবা। আমাৰ ফ্ৰী গ্ৰুপো আছে, গোটেইখিনি তোমালোকে লিংক ডেছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি জইন কৰি ল'বা। অপশ্যন এত আছিলে 7, অপশ্যন বি 8, অপশ্যন চি 9, অপশ্যন নম্বৰ ডিত আছিলে 10। ইকুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো 10। 10 টি প্লাণ্টছ গ্ৰিউ আউট অফ বোধিধৰ্মাছ আইলিডছ। কুৱেশ্যন নম্বৰ 154টো চোৱা, এইটো ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন। কুৱেশ্যনটো আছিল মহাত্মা গান্ধীৰ জন্ম হৈছিল, মহাত্মা গান্ধী ৱাজ বৰ্ণ ইন। জাতিৰ পিতা মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? অপশ্যন চোৱা তোমালোকে। অপশ্যন এত আছিলে 1869, অপশ্যন বি 1870, অপশ্যন চি 1871, অপশ্যন নম্বৰ ডি 1872। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ এত থকাটো। 1869 চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তোমালোকক কেতিয়াবা আকৌ ডেটটো সুধিব পাৰে, ডেটটো মনত ৰাখিবা 1869 চনৰ 2 অক্টোবৰ। আৰু সেই 2 অক্টোবৰটোতে গান্ধী জয়ন্তী পালন কৰা হয়, মহাত্মা গান্ধীৰ জন্মদিনটোত। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 155। কুৱেশ্যনটো আছিল মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱান ৱাজ হেংড এট। অৰ্থাৎ মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল, ক'ত ফাঁচি দিয়া হৈছিল কুৱেশ্যনটোত আমাক সুধিছে। অপশ্যন এত আছিলে শিৱসাগৰ কাৰাগাৰত, শিৱসাগৰ জেইল, অপশ্যন বি যোৰহাট কাৰাগাৰত, যোৰহাট জেইল, অপশ্যন চি কলিকতা কাৰাগাৰত, কলকাতা জেইল, অপশ্যন নম্বৰ ডি গুৱাহাটী কাৰাগাৰত, গুৱাহাটী জেইল। ভিডিঅ'টি প'ষ্ট কৰি তোমালোকে শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট ছেকশ্যনত জনোৱা। কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো। মণিৰাম দেৱানক যোৰহাট কাৰাগাৰত ফাঁচি দিয়া হৈছিলে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 156। কুৱেশ্যনটো আছিল যে বংগলক্ষ্মী কটন মিল গঢ়ি উঠিছিল। বংগলক্ষ্মী কটন মিল ৱাজ এষ্টাব্লিছড ইন। বংগলক্ষ্মী যিটো কটন মিল আছিল, এই কটন মিলটো ক'ত গঢ়ি উঠিছিল সুধিছে। অপশ্যনছ আছিলে গুৱাহাটী, শিলিগুৰি, পাটনা আৰু কলিকতা। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি কলিকতাত গঢ়ি উঠিছিলে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 157। বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰতো এই কুৱেশ্যনটো আছিলে মেট্ৰিক পৰীক্ষাৰ। কুৱেশ্যনটো আছিল যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াতে এই যিটো স্বাক্ষৰিত বানান আছে এইটো স্বাক্ষৰিত হৈ আছে, ইয়াতে স্বাক্ষৰিত হ'ব লাগিছিল, শুদ্ধ কৰি ল'বা। ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন্ড অন। অপশ্যন চোৱা, এত আছিলে 24 ফেব্ৰুৱাৰী 1826,
অপশ্যন বি 25 ফেব্ৰুৱাৰী 1826, অপশ্যন চি 26 ফেব্ৰুৱাৰী 1826, অপশ্যন নম্বৰ ডি 28 ফেব্ৰুৱাৰী 1826। তো ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। ঠিক আছে, তোমালোকে মনত ৰাখিবা। কেতিয়াবা পৰীক্ষাত এইটো কুৱেশ্যনো আহে যে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। তোমালোকে মনত ৰাখিবা ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ আৰু মান ৰজাৰ মাজত স্বাক্ষৰিত হৈছিলে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 158। তলৰ কোনটো মানুহৰ প্ৰাথমিক বৃত্তি নহয়? উইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইমেৰী অকুপেশ্যন অফ মেন? অপশ্যনছ আছিল এ কৃষি কাৰ্য, এগ্ৰিকালচাৰেল এক্টিভিটি, অপশ্যন বি মাছ ধৰা কাৰ্য, ফিচিং এক্টিভিটি, অপশ্যন চি যাতায়াত আৰু পৰিবহণ ট্ৰান্সপৰ্ট, অপশ্যন নম্বৰ ডি খনিজ সম্পদ আহৰণ মিনাৰেল ৰিচোৰ্চ কালেকশ্যন। এইকেইটাৰ ভিতৰত তোমালোকে কিতাপখনত ধুনীয়াকৈ পাইছিলা যে প্ৰাথমিক বৃত্তি কি হয়, দ্বিতীয়ক বৃত্তি কি হয়, তৃতীয়ক বৃত্তি কি হয়, গোটেইখিনি তোমালোকে কিতাপত পাইছিলা। গতিকে আমাক কুৱেশ্যনত কি সুধিছে যে ইয়াৰ এইকেইটাৰ ভিতৰত কোনটো প্ৰাথমিক বৃত্তি নহয় সুধিছে। গতিকে এই অপশ্যনকেইটাৰ ভিতৰত অপশ্যন নম্বৰ চিত যিটো আছে যাতায়াত আৰু পৰিবহণ অৰ্থাৎ ট্ৰান্সপৰ্টটো প্ৰাথমিক বৃত্তি নহয়, মনত ৰাখিবা তোমালোকে। নেক্সট তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 159। বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ, দ্য এমাউণ্ট অফ নাইট্ৰজেন ইন দ্য এটমছফিয়াৰ ইজ। অপশ্যনছ আছিল এ 0.035%, অপশ্যন বি 78.08%, অপশ্যন চি 20.98%, অপশ্যন নম্বৰ ডি 3.05%। আমাক কুৱেশ্যনত কি সুধিছে চোৱা, বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ সুধিছে। বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ হৈছে 78.08%, অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। আৰু এই যিটো নাইট্ৰজেন গেছ আছে এই নাইট্ৰজেন গেছটোৱে হৈছে বায়ুমণ্ডলত থকা আটাইতকৈ বেছি পৰিমাণে থকা গেছ। তোমালোকক কেতিয়াবা পৰীক্ষাত অক্সিজেনৰ সুধিব পাৰে, অক্সিজেনৰ তোমালোকে মনত ৰাখিবা 20.94%, কেতিয়াবা তোমালোকৰ অপশ্যনত 21% বুলি দিয়া থাকে, এইটো তোমালোকে মনত ৰাখিবা। আৰু ইয়াত যিহেতু তোমালোকে চোৱা 78.08% আছে, তোমালোকৰ কেতিয়াবা অপশ্যনত তোমালোকৰ ডিৰেক্টলি 78% থাকিব পাৰে। যদি এইটো থাকে তেতিয়াহ'লে এইটো হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 160। কুৱেশ্যনটো আছিল তলৰ কোনটো পৰিৱেশৰ স্থানীয় সমস্যা? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ লোকেল প্ৰব্লেম অফ এনভাইৰনমেণ্ট? অপশ্যনছ আছিলে এ ক্ষুদ্ৰ উদ্যোগে কৰা ভূমি প্ৰদূষণ, লেণ্ড পলিউশ্যন ক্ৰিয়েটেড বাই এ স্মল স্কেল ইণ্ডাষ্ট্ৰী, অপশ্যন বি অসমৰ বানপানী সমস্যা, ফ্লাড প্ৰব্লেম অফ আছাম, অপশ্যন চি গোলকীয় উত্তাপ বৃদ্ধি গ্ল'বেল ৱাৰ্মিং, অপশ্যন নম্বৰ ডিত আছিল বিশাল উদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা। এইকেইটাৰ ভিতৰত পৰিৱেশৰ স্থানীয় সমস্যা কোনটো আমাক সুধিছে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ইয়াতে ইয়াৰ আনচাৰটো টাইপ কৰোঁতে ভুল হৈছে, গোলকীয় উত্তাপ বৃদ্ধি এইটো নহ'ব। ঠিক আছে, এইকেইটাৰ ভিতৰত অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ হৈছে পৰিৱেশৰ স্থানীয় সমস্যা। তোমালোকে এইটো নিলিখিবা, তোমালোকে এইটো শুদ্ধ উত্তৰ দি লিখি ল'বা। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 161। কুৱেশ্যনটো আছিল যে পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল দ্য লাৰ্জেষ্ট অ'চিয়ান ইন দ্য ৱৰ্ল্ড ইজ। অপশ্যনছ আছিল এ ভাৰত মহাসাগৰ ইণ্ডিয়ান অ'চিয়ান, অপশ্যন বি আটলাণ্টিক মহাসাগৰ আটলাণ্টিক অ'চিয়ান, অপশ্যন চি দক্ষিণ মহাসাগৰ চাউথাৰ্ণ অ'চিয়ান, অপশ্যন নম্বৰ ডি প্ৰশান্ত মহাসাগৰ। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো। প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 162। কুৱেশ্যনটো আছিল যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় হোমলেণ্ড অফ ফেডাৰেশ্যন ইজ। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? অপশ্যনছ আছিলে ইংলেণ্ড, আমেৰিকা, ছুইজাৰলেণ্ড আৰু জাপান। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো আমেৰিকা। আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। নেক্সট তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 163। কুৱেশ্যনটো আছিল যে পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক হ'ল দ্য অল্ডেষ্ট চেণ্ট্ৰেল বেংক অফ ৱৰ্ল্ড ইজ। অপশ্যনছ আছিল এ বেংক অফ হিন্দুস্তান, অপশ্যন বি ভাৰতীয় ৰিজাৰ্ভ বেংক, অপশ্যন চি ৰিক্স বেংক, অপশ্যন নম্বৰ ডি বেংক অফ ভেনিছ। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ চিত থকাটো। ৰিক্স বেংক হৈছে পৃথিৱীৰ ভিতৰত সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 164। কুৱেশ্যনটো আছিল যে তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ? হুইচ অফ দ্য ফলোয়িং ইজ এ নন ৰিনিউৱেবল ৰিচোৰ্চ? অপশ্যনছ আছিলে পানী, বায়ু, শস্য আৰু কয়লা। ইয়াতে আমাক প্ৰশ্নত কি সুধিছে চোৱা, তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ? মই ইয়াৰ আগৰ যিকেইটা MCQ আলোচনা কৰিছিলোঁ পাৰ্ট 2ত, তাত তোমালোকক নবীকৰণযোগ্য সম্পদ কাক বোলে, অনবীকৰণযোগ্য সম্পদ কাক বোলে গোটেইখিনি বুজাই দিছিলোঁ।
গতিকে অনবীকৰণযোগ্য সম্পদ কোনটো হ'ব কয়লা হ'ব কাৰণ কয়লা আমি যদি বহুত পৰিমাণে ব্যৱহাৰ কৰি থাকোঁ এটা সময়ত সেইখিনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে নোহোৱা হৈ যাব ঠিক আছে বাকী ইয়াত থকা পানী শস্য বায়ু এইবোৰ হৈছে নবীকৰণযোগ্য সম্পদ এইবোৰ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা কুৱেশ্যন নম্বৰ 165 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল অন হুইচ ডেট ইন 1905 ডিড দ্য পাৰ্টিশ্যন বাই অপশ্যনছ আছিল 10 ছেপ্টেম্বৰ 19 জুলাই 16 অক্টোবৰ আৰু 15 আগষ্ট অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ C2 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিলে নেক্সট কুৱেশ্যনটো চোৱা 166 কুৱেশ্যনটো আছিল যে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল ডিউৰিং দ্য কোৰ্ছ অফ হুইচ মুভমেণ্ট ডিড গান্ধী গিভ দ্য শ্লোগান ডু অৰ ডাই অপশ্যনছ আছিল আইন অমান্য আন্দোলন চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট অসহযোগ আন্দোলন নন কোঅপাৰেশ্যন মুভমেণ্ট ভাৰতেগ আন্দোলন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট এণ্ড খিলাফত আন্দোলন দ্য খিলাফত মুভমেণ্ট অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চিত থকাটো ভাৰতেগ আন্দোলনৰ সময়ছোৱাত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিম বা ডু অৰ ডাই এইটো শ্লোগানটো দিছিলে পৰীক্ষাত এইটো কুৱেশ্যনো আহে যে ভাৰতেগ আন্দোলন কেতিয়া হৈছিল তোমালোকে মনত ৰাখিবা 1942 চনৰ আগষ্ট মাহত ভাৰতেগ আন্দোলন হৈছিল আগষ্ট মাহত হোৱাৰ কাৰণে এই আন্দোলনটোক আগষ্ট বিপ্লৱ নামেৰেও জনা যায় নেক্সট হোৱা 167 নম্বৰ কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ আছিল দ্য ফাৰ্ষ্ট পিজন আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ অপশ্যনছ চোৱা ফুলগুৰি ধাৱা ৰঙিয়া কৃষক বিদ্ৰোহ লাচিমাৰ কৃষক বিদ্ৰোহ আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ 8 থকাটো ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ আছিল ফুলগুৰি ধাৱা কুৱেশ্যন নম্বৰ 168 ফকলেণ্ড দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত ইন হুইচ অচিয়ান ফকলেণ্ড আইলেণ্ড লোকেটেড অপশ্যনছ আছিলে প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চিত থকাটো আটলাণ্টিক মহাসাগৰ ফকলেণ্ড দ্বীপটো আটলাণ্টিক মহাসাগৰত অৱস্থিত কুৱেশ্যন নম্বৰ 169 কুৱেশ্যনটো আছিল তলত উল্লেখ কৰা মুদ্ৰাবোৰৰ অবিহিত মুদ্ৰাটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য নন লিগেল টেণ্ডাৰ মানি অপশ্যনছ আছিল কাগজী মুদ্ৰা পেপাৰ মানি ধনাদেশ চেক মানি ধাতু মুদ্ৰা মেটেল মানি আদেশ মুদ্ৰা অৰ্ডাৰ মানি অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো ধনাদেশ হৈছে অবিহিত মুদ্ৰা অৰ্থাৎ চেক মানি হৈছে অবিহিত মুদ্ৰা নন লিগেল টেণ্ডাৰ মানি আজিৰ ভিতৰত শেষৰ কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো আছিল যে ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন সভাত কোনে সভাপতিত্ব কৰিছিল হু প্ৰিচাইডেড অভাৰ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া অপশ্যনছ আছিল ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ সচিদানন্দ সিনহা এন গোপাল স্বামী আৰু সৈয়দ মহম্মদ ছাদুল্লাহ অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা কুৱেশ্যন পেপাৰসমূহৰ লগতে আনচাৰসমূহ যদি লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি হোৱাটছআপ চেনেল ফেচবুক পেজত ফ'ল' কৰি ল'বা পেইড গ্ৰুপতো তোমালোকে যদি বিচৰা জইন কৰি ল'ব পাৰিবা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা